সময়ত গোটেই পৰিস্থিতি সলনি হয়, সামাজিক পৰিস্থিতিও সলনি হয়, ৰাজনৈতিক পৰিস্থিতিও সলনি হয়। আজি BTCৰ ৰাজনীতিৰ পৰিস্থিতি কমপ্লিটলি চেঞ্জ হ'বলৈ গৈ আছে। আৰু মই ইয়াৰ কাৰণে মই ৰাইজৰ কাম কৰা ব্যক্তি, কোনটো দলত থাকিলে বেছিকৈ ভালকৈ ৰাইজৰ ভাল কাম কৰিব পাৰিব সেইটোকে মই চাই আছিলোঁ, আৰু সকলো নেতাসকলে সেইটোকে চাইছে। ইণ্টেলেকচুৱেলসকলে, বুদ্ধিজীৱীসকলে সেইটো চাইছে, গাঁৱৰ সাধাৰণ ব্যক্তিসকলে সেইটো চাইছে। কোনটো দলৰ দ্বাৰা আমাৰ সমাজত শান্তি আহিব, উন্নয়ন হ'ব, BTC অঞ্চলত থকা বিভিন্ন জাতি গোষ্ঠী ধৰ্মাৱলম্বী একত্ৰিত হৈ পেলাই ৰাজনৈতিকভাৱে আমি কেনেকৈ শক্তিশালী হৈ থিয় দিব পাৰিব, অঞ্চলত সামগ্ৰিক উন্নয়নৰ কথা, শিক্ষাৰ উন্নয়নৰ কথা, সামাজিক উন্নয়নৰ কথা, গোটেই দিশত আমি কেনেকৈ আগুৱাই যাব পাৰিব সেইটো চাই আছে। ইয়াৰ কাৰণে মই নিজে চিন্তা কৰি পেলাই, নিজে গোটেইটো চাই পেলাই মই আজি BPF দল ত্যাগ কৰি পেলাই UPPL দলত আহিছোঁ। এটা সময়ত আপুনি সোহাত চনত নম্বৰ বাওভাগ হিচাপে হাগ্ৰামা মহিলাৰীতে কাম কৰিছে, এতিয়া দুয়োজনে এতিয়া UPPL দলত আহিল। এই তেনে পৰিস্থিতিত হাগ্ৰামা মহিলাৰীৰ BPF দলৰ স্থিতি কি হ'ব বুলি ভৱিষ্যত? হাগ্ৰামা মহিলাৰীয়ে এজন BTCৰ নেতা, আৰু তেখেতৰ নেতৃত্বতে BPF দল প্ৰথমৰ পৰা আজিলৈকে তেখেতৰ প্ৰেচিডেঞ্চিপত, তেখেতৰ সভাপতিত্বত সেইটো চলি আছে। মই বিশ্বাস কৰোঁ আগন্তুক দিনত এই BPF দলটো কেনেকৈ শক্তিশালী কৰিব লাগে, ইয়াৰ কাৰণে তেখেতৰ জ্ঞান আছে আৰু সেইমতে তেখেতে চলাই যাব। কথা হৈছে যে তেখেতৰ দলত গণতান্ত্ৰিক ব্যৱস্থা নাই, একনায়কত্ববাদ চলে, সেইটোৱে কাৰণ হৈছে বুলি বিবেচিত হৈছে। এই সন্দৰ্ভত আপোনাৰ মত? মই যোৱাকালি এটা কথা কৈছোঁ, আজিও ক'ম যে BPF দলৰ চবতকৈ ডাঙৰ দুৰ্বলতা, গ্ৰেটেষ্ট উইকনেছ অফ BPF পাৰ্টি এইটো হ'ল তাতে কি বুলি কয়, মানে ভালকৈ সকলোকে লৈ পেলাই আলোচনা নহয় আৰু সিদ্ধান্ত নাহে। স্যাৰ, BPFত আটাইতকৈ UPPLক আটাইতকৈ গালি পাৰা মানুহ আৰু BPF ঘৰ বিৰোধিতা কৰা মানুহজন আপুনি আজি আকৌ আপুনি যোগদান কৰিছে। এই মন্তব্য আপুনি কি ক'ব? UPPL দলে পাৰফেক্ট এইটো নহয়, আপুনিও মানিব, ময়ো কৈছোঁ, আগতো কৈছোঁ। তেখেতসকলৰ যিটো ভুল প্ৰান্তি, মই UPPL দলত থাকি পেলাই কেনেকৈ ৰেক্টিফিকেশ্যন কৰিব পাৰে, কেনেকৈ ৰিফাইনমেণ্ট আনিব পাৰে, এই কামটোৱেই মই কৰিম।